প্ৰতিভা আপোনালোকে দেখিছে। আজি আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ এজন ব্যক্তিগমী প্ৰতিভাৰ এজন প্ৰচুৰ সম্ভাৱনাময় ছাত্ৰৰ যি শিল্প প্ৰতিভা তাক দেখুৱাবলৈ লৈছোঁ। প্ৰথমে আপোনালোকক দেখুৱাবলৈ দিছোঁ দুখন বিশেষ ছবি। প্ৰথমে চাওক, এইখন সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ ফটো, যিখন ফটোত এক বিশেষত্ব আছে। এই ফটোখন আঁকিছে আমি খোৱা একাপ চাহৰ ৰঙেৰে। ইয়াৰ পিছত পেঞ্চিলেৰে আঁকিছে জনপ্ৰিয় গায়ক জুবিন গাৰ্গ, প্ৰস্তুতি পৰাশৰ, শংকৰদেৱৰ ফটো। আৰু ইয়াত দেখিছে জুই চলা কাঠি ব্যৱহাৰ কৰি আৰু বিভিন্ন ধৰণৰ কাৰিকৰী কৌশল ব্যৱহাৰ কৰি তেওঁ আঁকিছে দুৰ্গাৰ প্ৰতিমা আৰু বিভিন্ন ধৰণৰ ছবি আঁকিছে। ইয়াৰ পিছত আটা ময়দা ব্যৱহাৰ কৰি আঁকিছে মহামানৱ মহাত্মা গান্ধীৰ ছবি আৰু বিভিন্নজনৰ ছবি। আৰু এইজন প্ৰচুৰ সম্ভাৱনা থকা ছাত্ৰৰ এখন কাগজ আৰু কিছু চাহ পালে বা এডাল পেঞ্চিল পালেই জীৱন্ত কৰি তুলিব পাৰে বিভিন্নজনৰ প্ৰতিচ্ছবি। আমি তেখেতৰ ওচৰত আছোঁ। তেখেত হ'ল যোৰহাটৰ পূজাডুবি অঞ্চলৰ এজন সম্ভাৱনাময় ছাত্ৰ বাবু সোণোৱাল। তোমাক আমাৰ ঈশান নিউজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি দেখিছোঁ তোমাৰ ওচৰত বিভিন্ন ধৰণৰ ছবি আছে, তুমি নিজ হাতেৰে অংকন কৰা। তুমি কি ছবি আঁকিছা? মই প্ৰথমত ধন্যবাদ জনাইছোঁ আপোনালোকক মোক ইমান ধুনীয়া মঞ্চ এখন দিয়াৰ বাবে। মই এতিয়ালৈ সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা, জুবিন দা, পাপন দা, দীপলিনা বা, দীপালী বৰঠাকুৰ বাইদেউ আৰু বহুতো শিল্পীৰ ছবি মই আঁকিছোঁ আৰু কৰি গৈ আছোঁ যিমান পাৰোঁ। তোমাৰ এই তুমি চাহেৰে ছবি আঁকিছা। আমি যিকাপ চাহ খাওঁ, সেই চাহৰ ৰঙেৰে ছবি আঁকিছা। মনলৈ ধাৰণা কেনেকৈ আহিলে? হয়, লকডাউনৰ সময়খিনি মোৰ বাবে বহুত মূল্যৱান সময় আছিল আৰু আমিতো সাধাৰণতে পেঞ্চিল বা কালাৰে ড্ৰয়িং কৰোঁৱে। আৰু মোৰ মনলৈ ধাৰণা আহিল যে অলপ ব্যতিক্ৰমী কৰোঁ আৰু তেনেকৈ চেষ্টা কৰি চালোঁ চাহেৰে। প্ৰথম মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ছবি আঁকি মই চাহেৰে ফেচবুকত দিছিলোঁ। বহুতো লাইক শ্বেয়াৰ হ'ল আৰু মানুহে ভাল পালে আৰু মানুহৰ উৎসাহ পাই মই কৰি গৈ আছোঁ যিমান পাৰোঁ, চেষ্টা কৰি গৈ আছোঁ যিমান পাৰোঁ তেনেকৈ। তোমাৰ ভাল পোৱা ছবি কোনজন? ধৰক এতিয়া সদ্যপ্ৰয়াত যিজন আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ যিখন ছবি তুমি আঁকি যথেষ্ট সমাদৰ লাভ কৰিছা, কি ক'বা এই ক্ষেত্ৰত? হয়, বহুত ভাল লাগিছে আৰু মানুহে মোৰ ছবিখন আঁকোৱালি লৈছে। উৎসাহ পাইছোঁ আৰু নতুন নতুন কাম কৰি যাবলৈ আৰু কৰি যাম। মই সদায় মানুহক মই নতুন নতুন ছবি দি যাম। মানুহে যাতে আঁকোৱালি ল'ব মোৰ ছবিবোৰ, মই তাৰে কামনা কৰিছোঁ। তুমি এতিয়া কি পঢ়ি আছা? তোমাৰ নিজৰ বিষয়ে জানিব বিচাৰিছোঁ। হয়, মই এইবাৰ BA 3rd চেম যোৰহাট চিনেমা মহাবিদ্যালয়ৰ পৰা কৰি আছোঁ, জিঅ'গ্ৰাফী বিভাগৰ। তোমাৰ স্বাস্থ্যৰ অকণমান হেৰি বুলি গম পাইছোঁ, কি হৈছে তোমাৰ? হয়, মোৰ সৰুৰে পৰা হাঁপানীৰ বেমাৰ আছে। স্বাস্থ্যৰ ক্ষেত্ৰতে কি স্বাস্থ্য মানে হেৰি কৰিবলৈ সুবিধা পাইছেনে নাই? তেনেকুৱা সুবিধা পোৱা নাই তেনেকুৱা। তোমাৰ ঘৰত কোন কোন আছে? ঘৰত মা, পাপা, ভণ্টি আৰু মই। তুমি এতিয়া আমাৰ ঈশান নিউজৰ দৰ্শকৰ কেমেৰাৰ আগত কি এখন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ এখন ফটো আঁকি দেখুৱাব পাৰিবানে? হয়, পাৰিম। হয়, এইজন হ'ল বাবু সোণোৱাল। তেখেতে আমাৰ ঈশান নিউজৰ দৰ্শকক আমাৰ কেমেৰাৰ আগত এখন সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ ছবি আঁকি দেখুৱাব। যিজন ছাত্ৰ ক'বলৈ গ'লে প্ৰচুৰ সম্ভাৱনাময় আৰু আছে যথেষ্ট তেখেতৰ ওচৰত প্ৰতিভা, কিন্তু এইজন ছাত্ৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ। যদি কেমেৰা পাৰ্চনে দেখুৱাবলৈ সক্ষম হয়, তেখেতৰ যিটো বাসগৃহ, এই বাসগৃহটো দেখুৱাব, যিটো কোঠাত বাস কৰে সেই কোঠাটো দেখুৱাবলৈ চেষ্টা কৰিব। দেখিছে, এইটোৱে হ'ল তেওঁৰ কোঠা আৰু এইটো কোঠাতে বহি তেওঁ ছবি অংকন কৰে। আৰু তেওঁৰ বৰ্তমান স্বাস্থ্যৰো কিছু অৱনতি হৈছে, কিছু বেমাৰ হৈছে, কিন্তু এই স্বাস্থ্য ভাল কৰিবলৈ তথা ডাক্তৰৰ ওচৰত যাবলৈ তেওঁৰ আৰ্থিক অনাটন। গতিকে তেখেতক যাতে কিছু সদাশয় ব্যক্তিয়ে সহায় কৰে, তেখেতৰ মুখত হাঁহি জিলিকায় আৰু তেখেতৰ এই প্ৰতিভাক যাতে আৰু আগুৱাই নিবলৈ চেষ্টা কৰে, আমি ঈশান নিউজৰ দৰ্শকক সুহৃদয়বান ব্যক্তিসকললৈ অনুৰোধ জনাইছোঁ।